নমস্কাৰ, মই নামিকা বৰুৱা, নিৰ্বাণা ৱেলনেছৰ পৰা। সকলোকে অনুৰোধ জনাইছোঁ এই ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ, ভিডিঅ'সমূহ লাইক কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ। আমাৰ বিশেষজ্ঞসকলৰ লগত পৰামৰ্শ কৰিব বিচাৰিলে এই নম্বৰটোত যোগাযোগ কৰিব পাৰে 9365061560। আজি আমি কথা পাতিম শিশুসকলৰ বিষয়ে। শিশুসকলৰ সুস্থতা বজাই ৰাখিবলৈ শিশুসকলক 5 বছৰ বয়সলৈকে মোবাইলৰ লগত সম্পৰ্ক হ'বলৈ নিদিব। সকলোৱে জানে মোবাইলে কিমান অপকাৰ কৰে শিশুসকলক। শিশুসকলক জোৰ কৰি নোখোৱাব। ইয়াৰ বহুতো কাৰণ থাকিব পাৰে। হয়তো সেইটো সময়ত তেওঁলোকৰ ভোক লগা নাই বা কিবা পেটত অসুস্থ অনুভৱ কৰিছে বা হয়তো তেওঁলোকে সেই টেষ্টটো ভাল নাপায়। গতিকে চাই ল'ব তেওঁলোকে কিয় খোৱা নাই, কিন্তু যদি নাখায় জোৰ কৰি নোখোৱাব। শিশুসকলে কাৰ লগত বন্ধুত্ব কৰিছে সেইটো অলপ চকু ৰাখিব। তেওঁলোকৰ বন্ধু বান্ধৱসকল কোন কোন হয়, তেওঁলোকক কেতিয়াবা ঘৰলৈ মাতিব। আপোনালোকে চালি জাৰি চাব যে তেওঁলোকে কাৰ লগত বন্ধুত্ব কৰিছে। তেওঁলোকৰ মাজত এনাৰ্জি বিৰাট থাকে, গতিকে তেওঁলোকক খেলিবলৈ দিব, যিমান পাৰে খেলিবলৈ দিব, মাটিৰ লগত সম্পৰ্ক থাকিবলৈ দিব। তেওঁলোকক কেতিয়াও তুলনা নকৰিব বেলেগ শিশুসকলৰ লগত। যেনে তুমি পঢ়াত ভাল নহয়, কিন্তু তোমাৰ বন্ধুবিলাক বিৰাট পঢ়াত ভাল। তুমি বিৰাট দুষ্ট, কিন্তু তোমাৰ বন্ধুবিলাক দেখোন বিৰাট ভাল, বিৰাট শান্ত। গতিকে তুলনা নকৰিব। তেওঁলোকে এনেকুৱা তুলনা কৰিলে তেওঁলোকে বিৰাট আঘাত পায় আৰু সেই আঘাত তেওঁলোকৰ লগত থাকি যায়। তেওঁলোকক সদায় উৎসাহ দিব। কেতিয়াবা যদি ৰিজাল্ট বেয়াও হয় তথাপি উৎসাহ দিব। আপোনালোকৰ সন্তানসকলৰ লগত এক বন্ধুত্ব গঢ়ি তোলক। তেওঁলোকক এইটো বিশ্বাস দিয়ক যে তেওঁলোকক আপোনালোকে বিৰাট বিশ্বাস কৰে। তেতিয়া তেওঁলোকে কথা কেতিয়াও নুলুকায়। আমি মাজে সময়ে শুনিবলৈ পাই থাকোঁ শিশুসকলৰ যৌন নিৰ্যাতনৰ বিষয়ে। কেতিয়াবা ঘৰৰ ভিতৰত হয় নিৰ্যাতন, কেতিয়াবা ঘৰৰ বাহিৰত হয়। গতিকে আমি বিৰাট সতৰ্ক হোৱা উচিত। আপোনাৰ সন্তানটিয়ে কাৰোবাৰ ওচৰত যাব নিবিচাৰে নেকি? আপোনাৰ সন্তানটিক কোনোবাই ফুচলাব বিচাৰিছে নেকি? আপোনাৰ সন্তানটিৰ পৰা কোনোবাই সুযোগ লাভ কৰিব বিচাৰিছে নেকি? আপোনালোকে যেতিয়া নিজৰ সন্তানৰ লগত বন্ধুত্ব গঢ়ি তুলিব, তেতিয়া তেওঁলোকে সকলো কথা খোলাকৈ কৈ দিব। তেওঁলোকৰ লগত কথা পাতিব, খুব কথা পাতিব আৰু তেওঁলোকৰ পৰা সকলো কথা জানিব। আমাৰ শিশুসকলক সুস্থ নাগৰিক হিচাপে গঢ়ি তোলাটো আমাৰ কৰ্তব্য। গতিকে সুস্থ থাকক আৰু সুস্থতা বজাই ৰাখক। ধন্যবাদ।